চাওক, প্ৰথম কথা হৈছে অসমত যদি বাংলাদেশী থাকে কাৰোবাৰ আপত্তি নাথাকিলেও সদৌ অসম সংখ্যালঘু ছাত্ৰৰ নামচোত আপত্তি আছে। আমি অসম চুক্তি কৰিছোঁ, অসম চুক্তিৰ মতে আমি সকলোৱে ৭১ মানি লৈছোঁ আৰু ৭১ৰ পিছত সকলো বাংলাদেশী বিদেশী অসম ত্যাগ কৰিব লাগিব, এইটো খাটাং। আৰু বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘুসকলে কেতিয়াও বাংলাদেশীৰ পক্ষত নাই আৰু বাংলাদেশীৰ লগত কেতিয়াও আপোচ নকৰে। আজি সৈয়দা হামিদা ডাঙৰীয়ানী দিল্লীৰ পৰা আহি অসমৰ পৰিৱেশ পৰিস্থিতি নজনাকৈ তেওঁ যি মন্তব্য আগবঢ়াইছে, এই মন্তব্যক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰৰ তীব্ৰ গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ যে তেওঁ ইমান জনা বুজা মানুহ এজনী হৈ তেওঁ আচলতে এনেকুৱা ধৰণৰ বক্তব্য দিয়াটো কেতিয়াও আমি গ্ৰহণযোগ্য বুলি নাভাবোঁ। আৰু তেখেতক আমি আহ্বান জনাম যে তেখেতে এই ধৰণৰ বক্তব্য উঠাই ল'ব লাগে, কাৰণ অসমৰ বিশেষকৈ আমি অসমৰ সমস্ত ৰাইজৰ লগতে ধৰ্মীয় সংখ্যালঘুসকলেও বাংলাদেশী অসমৰ পৰা বিতৰণ হ'ব লাগে বুলি আমাৰ স্পষ্ট কথা। গতিকে বাংলাদেশী ইয়াত অসমত থাকিব নোৱাৰিব। গতিকে ৭১ৰ পিছত যিমান বাংলাদেশী বা বিদেশী আছে ইয়াৰ পৰা যাব লাগিব। এই কথাখিনি অন্ততঃ হামিদা বাইদেউ ডাঙৰীয়ানী জনা উচিত আছিলে, কিন্তু তেওঁ এইখিনি কথা কৈ আচলতে আমি যিটোক লৈ আজি দীৰ্ঘদিনৰ পৰা যুঁজি আছোঁ, এই বিদেশীৰ সমস্যাটো লৈ, যি বিদেশীৰ সমস্যা লৈ আজি অসম সদায় তলপাৰ হৈ থাকে, এই সমস্যাটোৰ এটা আমি সমাধান বিচাৰিছোঁ, যাৰ কাৰণে আজি অসম চুক্তি হৈছে, যাৰ কাৰণে ৭১ৰ পিছত সকলো বিদেশী যাব লাগিব বুলি সকলোৱে একেলগে আৱাজ উঠাইছে। তেনে ক্ষেত্ৰত তেনেকুৱা মন্তব্য কেতিয়াও আচলতে আমি ভাবোঁ যে গ্ৰহণযোগ্য নহয়। গতিকে এনেকুৱা বক্তব্যক মই পুনৰবাৰ তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু এইটো স্পষ্ট যে তেখেতৰ যি বক্তব্য, তেখেতে যি ধৰণে কথা ক'ব বিচাৰিছে, অসমৰ মানুহে বা বিশেষকৈ অসমৰ মুছলমান মানুহে তেখেতৰ বক্তব্য মানি নলয়, তেখেতৰ বক্তব্য তেখেতে উঠাই ল'ব লাগে। চাওক, আচলতে যিজন মানুহৰ নাম আপোনালোকে কয়, সেইজন মানুহৰ কথা প্ৰত্যুত্তৰ দিয়াৰ আচলতে সময় আমাৰ নাই, কাৰণ তেওঁ মই স্পষ্টকৈ কৈছোঁ, তেওঁ আচলতে মানসিকভাৱে এজন বিকাৰগ্ৰস্ত মানুহ। আৰু তেওঁ যিহেতু বিজেপিত এতিয়া কোনো স্থান নাই, মই আগতেও কৈছোঁ যে ভিৰ বাছত যেতিয়া যাত্ৰীয়ে ছিট নাপায়, সেই ছিট নোপোৱা এজন যাত্ৰী হৈছে শিলাদিত্যদেৱ। গতিকে তেওঁ হৈছে এটা এতিয়া পাগলৰ প্ৰলাপ বকা আৰম্ভ কৰিছে। মই ভাবোঁ যে আচলতে বিজেপিও তেওঁক কোনো ধৰণৰ পাত্তা দি থকা নাই, দলেও কোনো পাত্তা দি থকা নাই। গতিকে তেওঁ এনেকুৱা ধৰণৰ সংঘাতপূৰ্ণ কথা কৈ তেওঁ আচলতে লাইমলাইটত আহিব বিচাৰিছে আৰু তেওঁ মানুহৰ মাজত এটা জনপ্ৰিয়তা দেখাব বিচাৰিছে। গতিকে মই প্ৰথমতে শিলাদিত্য ডাঙৰীয়াক আহ্বান জনাম, তেওঁৰ গাৰ পৰা আচলতে বাংলাদেশীৰ গোন্ধটো আঁতৰাই লওক। কাৰণ প্ৰকৃত বাংলাদেশী অসমত যদি আছে, শিলাদিত্যৰ দৰে ব্যক্তিয়ে ঘূৰি আছে। গতিকে মই অসম চৰকাৰক আহ্বান জনাম যে শিলাদিত্যদেৱৰ আচলতে সকলো তথ্য পাতি পৰীক্ষা কৰিব লাগে, তেওঁ তেওঁৰ পূৰ্বপুৰুষ আৰু যদি তেওঁ প্ৰকৃততে তেওঁৰ সকলো তথ্য পাতি ট্ৰেক কৰিলে নিশ্চিতভাৱে মোৰ ধাৰণা হয় ওলাই পৰিব যে তেওঁ বাংলাদেশী। কাৰণ তেওঁ বিভিন্ন সময়ত দেখিছোঁ বাংলাদেশলৈ যায় বা বাংলাদেশলৈ গৈ আহে বা বাংলাদেশী পিটি দেখুৱাই থাকে। গতিকে যিজন মানুহে অসমীয়া ভাষা গ্ৰহণ কৰিব পৰা নাই, যিজন মানুহে অসমীয়া ভাষাক ভাতৃভাষা বুলি কয়, সেইজন মানুহে আচলতে অসমৰ ৰাইজক লৈ কথা কোৱাৰ কোনো নৈতিক অধিকাৰ নাই। গতিকে এজন নিম্ন মানসিকতাৰ, নিকৃষ্ট মানসিকতাৰ আৰু আচলতে এনেকুৱা ধৰণৰ এজন ব্যক্তি হৈছে শিলাদিত্যদেৱ। গতিকে আমি আশা কৰিম যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে তেওঁক অলপ তেজপুৰত ট্ৰিটমেণ্ট কৰাটো উচিত, কাৰণ তেওঁ যি ধৰণে বক্তব্যবিলাক দি আহিছে, যোৱাকালিও দেখিছোঁ, আজিও দেখিছোঁ, তেওঁ সমগ্ৰ ধৰ্মীয় সংখ্যালঘুসকলক যি ধৰণে তুচ্ছ তাচ্ছিল্য কৰিছে, তেওঁ মুছলমানসকলক হিন্দু হ'বলৈ কৈছে। তেওঁ মুছলমান কি হ'ব, কেনেকৈ হ'ব, কি নহ'ব, সেইটো তেওঁৰ এখতিয়াৰৰ বিষয় নহয়। গতিকে তেওঁ যদি কিবা আচলতে ধৰ্ম সলাব বিচাৰিছে, তেনেহ'লে তেওঁৰ কথা তেওঁ চিন্তা কৰক যে তেওঁ আচলতে কোন ধৰ্মত থাকিব, সেইটো চিন্তা কৰক। কাৰণ যিবিলাক মানুহে ধৰ্ম সলায় বা ধৰ্ম সলাব বিচাৰে, তেওঁলোকেহে এনেকুৱা কথা ক'ব পাৰে। গতিকে মই ভাবোঁ যে আচলতে তেওঁ এনেকুৱা কথাত যেতিয়া নিম্ন পৰ্যায়ৰ কথাত যেতিয়া তেওঁ নামিছে, গতিকে মই ভাবোঁ যে তেওঁ সম্পূৰ্ণভাৱে এতিয়া পাগল হৈছে। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁক তেজপুৰত অলপ ট্ৰিটমেণ্ট কৰাই লোৱা উচিত। দিয়া শ্বুট এণ্ড চাইট এইবোৰ কথা কোৱাৰ মূল উদ্দেশ্যটোৱে হ'ল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গৃহ বিভাগ ফেইলৰ হৈছে। আমি বিচাৰোঁ যে সকলো ঠাইতে শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হওক, সকলোৰে মাজত সমন্বয় সৃষ্টি হওক, সকলোৰে মাজত ভাতৃত্ববোধ সৃষ্টি হওক। আজি তেওঁ শ্বুট এণ্ড চাইটৰ কথা কৈছে, এইবোৰ কথা কৈ আচলতে মানুহৰ মাজত উত্তেজনা বৃদ্ধিহে কৰিছে। গতিকে তেওঁ ক'ব লাগিছিল যে ধুবুৰী জিলাবাসী ৰাইজক আহ্বান জনাব লাগিছিল যে ধুবুৰী জিলাবাসী ৰাইজ নহয়, সমগ্ৰ অসমবাসী ৰাইজে দুৰ্গা উৎসৱত আমি সকলোৱে মিলিজুলি আমি দুৰ্গা উৎসৱ পালন কৰোঁ। আমি ইয়াত হিন্দু মুছলমানৰ কথা নাই, আমি সকলো অসমবাসী একেলগে একত্ৰিত হৈ দুৰ্গা উৎসৱ উদযাপন কৰোঁ, দুৰ্গা উৎসৱত আমি সকলোৱে মিলিজুলি অংশগ্ৰহণ কৰোঁ। এই কথা বাৰ্তাবিলাক তেওঁ ক'ব লাগিছিল, কিন্তু তেওঁ কৈ আছে যে ধুবুৰীত শ্বুট এণ্ড চাইট কৰা হ'ব বা দুৰ্গা পূজাত কোনোবাই কিবা কৰিলে এইবিলাকৰ বিৰুদ্ধে হয়, বেয়া কাম যোনে কৰিব তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু তেনেকুৱা ধৰণৰ কথা কোৱা আগতীয়াকৈ কথা কোৱা আল্টিমেটলি ধুবুৰী জিলাত আচলতে আৰক্ষী সম্পূৰ্ণভাৱে বিফল হৈছে আৰু আৰক্ষী হয়তো আগন্তুক দিনত বিফল হ'ব বুলি মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব আছে, মুখ্যমন্ত্ৰী গম পায়। গতিকে তেনেকুৱা কথা মুখ্যমন্ত্ৰী কোৱাৰ পৰিৱৰ্তে মই ভাবোঁ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কণ্ট্ৰল কৰিবৰ কাৰণে আৰক্ষীক কঠোৰ হ'বৰ কাৰণে নিৰ্দেশ দিয়ক, ৰাইজৰ মাজত সমন্বয় আৰক্ষীক সৃষ্টি কৰিবৰ কাৰণে কওক, য'ত যেনেকৈ পূজা মণ্ডপ হয় সকলোকে তাতে অংশগ্ৰহণ কৰাৰ আহ্বান জনাওক। চাব নিশ্চিতভাৱে এইবিলাক সমস্যাৰ সমাধান হৈ যাব। কিন্তু হিংসা বিদ্বেষ উত্তেজনামূলক বক্তব্য
বক্তব্য দি আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ পৰিৱেশ আৰু পৰিস্থিতিটোহে বেয়া কৰিব বিচাৰিছে। মুখ্যমন্ত্ৰীয়ে বিচাৰিছে সংঘাত হওক, মুখ্যমন্ত্ৰীয়ে বিচাৰিছে সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পক। এইবোৰ কৰিলে আচলতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক লাভালাভ হ'ব, কিন্তু মানুহৰ ক্ষতি হ'ব। NRCৰ কথাটো NRC সম্পূৰ্ণ সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত হৈছে। গতিকে NRC যিখিনি কাম কাজ হৈছে সম্পূৰ্ণ সুপ্ৰিম কোৰ্টৰ মনিটৰিঙত হৈছে। তাত প্ৰতীক হাজেলা ডাঙৰ সমন্বয়ক আছিলে বা ভাৰত চৰকাৰ অসম চৰকাৰৰ কৰ্মচাৰীসকলে সহযোগ কৰিছে। গতিকে উচ্চতম ন্যায়ালয়ে যিটো মানে কাম কৰিছে, যিটো মানে নিৰ্দেশনা দি আছে, যে উচ্চতম ন্যায়ালয়ে যিধৰণে তেওঁলোকে নিৰীক্ষণ কৰি আছিলে, তেনেকুৱা ক্ষেত্ৰত মই ভাবোঁ যে মুখ্যমন্ত্ৰীৰ এনেকুৱা ধৰণৰ বক্তব্য আচলতে গ্ৰহণযোগ্য নহয়। আৰু নিশ্চিতভাৱে এই কথা বাৰ্তাবিলাক আগন্তুক দিনত আদালতত যাব আৰু আদালতে নিশ্চিতভাৱে যিখিনি কথা বাৰ্তা আগন্তুক দিনত NRC সম্পৰ্কে আদালতে যিহেতু আদালতৰ নিৰীক্ষণতে যিহেতু হ'ব বাকী কামখিনি, গতিকে আদালতে যেনেকুৱা ধৰণে ৰায় দিব বা আদালতে যেনেকুৱা ধৰণে আগবাঢ়িব আমি নিশ্চিতভাৱে আদালতৰ লগত আছোঁ। কাৰণ আমাৰ উচ্চতম ন্যায়ালয়ৰ প্ৰতি বিশ্বাস আৰু আইনৰ প্ৰতি বিশ্বাস আছে। আৰু যিহেতু আমি এই ক্ষেত্ৰত সকলো ক্ষেত্ৰত যিহেতু আমি NRCৰ সকলো ক্ষেত্ৰত যিহেতু আমি পাৰ্টি হৈ আছিলোঁ, আগন্তুক দিনবিলাকত যেনেকুৱা ধৰণে আমি NRCৰ কাৰণে যুঁজিছিলোঁ, আগন্তুক দিনবিলাকত আমি নিশ্চিতভাৱে আইনী প্ৰক্ৰিয়াৰে আমি যুঁজিম। আৰু আমি আশাবাদী যে উচ্চতম ন্যায়ালয়ে যি ধৰণে কাম কাজখিনি আগুৱাই লৈ গৈছে, মই ভাবোঁ যে সকলোৰে মংগলৰ কাৰণে একেই কামবিলাক আগুৱাই লৈ যাব। তেওঁ ব্যৱস্থা কৰিব নোৱাৰে নহয়, কাৰণ এইটো উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি আছে কামবিলাক। উচ্চতম ন্যায়ালয়ে কামখিনি চাব, উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা দিব, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ওপৰতহে ভিত্তি কৰিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া উচ্চতম ন্যায়ালয়, উচ্চ ন্যায়ালয় বা আইনৰ ঊৰ্ধত মুখ্যমন্ত্ৰী নহয়। গতিকে আইনে যেনেকৈ ধৰণে ক'ব, বা যিহেতু সুপ্ৰিম কোৰ্টত এতিয়া কেছ চলিছে, ৰিভেৰিফিকেশ্যনৰ কেছটো একচেপ্ট কৰিছে, এইটো ইতিমধ্যে চৰকাৰক আপোনাৰ পত্ৰ প্ৰেৰণ কৰিছে। গতিকে ইয়াৰ এটা হিয়াৰিং হ'ব, তাত পাৰ্টি হ'ব বিভিন্নজনে। গতিকে তাত সেই কথাবিলাক আইনী প্ৰক্ৰিয়াৰে চলিব। গতিকে মুখ্যমন্ত্ৰীৰ কথা মতে নচলে নহয়, সকলো কাম মুখ্যমন্ত্ৰীৰ কথাত নচলে। গতিকে মুখ্যমন্ত্ৰী যদি নিজকে আইনৰ সৰ্বকৰ্তা বা প্ৰশাসনিক সৰ্বকৰ্তা, যদি মানুহৰো সৰ্বকৰ্তা বুলি ভাবে, মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু এইটো ডাঙৰ ভুল কৰি আছে। আৰু মুখ্যমন্ত্ৰীৰ এনেকুৱা কথা বাৰ্তাবিলাকে মুখ্যমন্ত্ৰীৰ চকীখন আৰু পাতল আৰু তৰল কৰি আছে। গতিকে আমি মুখ্যমন্ত্ৰীক আহ্বান জনাম, যিখিনি মুখ্যমন্ত্ৰীৰ চকীত বহি আচলতে সংবিধানৰ মাজত থাকি ক'ব লাগে, সেইখিনি কথা কোৱাটোৱে উচিত।